মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু আই মাতৃ লগতে বন্ধু বান্ধৱী সকল, আজি আহা আমি আৱাৰ এনচেষ্টৰ্ছ নামৰ পাঠটিৰ প্ৰশ্নসমূহ আলোচনা কৰি আছিলোঁ আৰু আজি আমি ই নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁ। ই নম্বৰ প্ৰশ্নটো লিখোঁ। ই নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, Where did the primitive people live? Where ক'ত did live অৰ্থাৎ did live মানে বাস কৰিছিল। এই লিভটোৰ অৰ্থটো কোনে প্ৰকাশ কৰিব? did আৰু live একেলগে প্ৰকাশ কৰিব। did live বাস কৰিছিল। the primitive মানে আদিম people মানুহ। আদিম মানুহে ক'ত বাস কৰিছিল? Where মানে ক'ত বাস কৰিছিল কৈছে। আমি কিতাপত পাইছিলোঁ যে ক'ত বাস কৰিছিল? গুহাত বাস কৰিছিল, জংঘলত বাস কৰিছিল, হয় নহয়? বৰষুণ আহিলে ৰ'দৰ পৰা বাচিব গছৰ তলত বাস কৰিছিল। এতিয়া আমি আদিম মানুহে সাধাৰণতে ক'ত বাস কৰিছিল? জংঘলত বাস কৰিছিল। এতিয়া আমি ইয়াত প্ৰশ্নটো লিখিম চাবা, দা কেপিটেল লেটাৰ লিখিবা হা দেই। The primitive people live past tense লিখিব লাগিব। did আছে যে এই did টো ঠাই lived কৰিব লাগিব, বাস কৰিছিল। আমি did টো যেতিয়া প্ৰশ্ন কৰোঁ, যেতিয়া নঞ্চ বাক্য কৰোঁ, not লগাওঁ, নোহোৱা কৰোঁ, did not live মানে বাস নকৰিছিল তেনেকৈ বুজায় not লগালে। বা did live ক'ত বাস কৰিছিল প্ৰশ্ন কৰিব, did live মানে বাস কৰিছিল নে বুজায়। where did live ক'ত বাস কৰিছিল হ'ল। the primitive people lived বাস কৰিছিল, লিভৰ past tense lived হ'ল, lived বাস কৰিছিল। ক'ত বাস কৰিছিল? পাঠলৈ যাওঁ, মই পাঠত দেখুৱাই দিম কি লিখা আছে। চোৱা ইয়াত লিখা আছে যে ঝৰ্ণাছ ফাদাৰে বিজ্ঞান আৰম্ভ কৰিছিল, মানে ক'বলৈ আৰম্ভ কৰিছিল থাউজেণ্ডছ হাজাৰ বছৰ অফ ইয়াৰ্ছ, হাজাৰ বছৰ আগতে আৱাৰ এনচেষ্টৰ্ছ আমাৰ পূৰ্বপুৰুষ, দ্য প্ৰিমিটিভ পিপল লিভড ইন জাংগলছ ক'ত বাস কৰিছিল? ইন হ'ল জাংগলছ। The primitive people lived in jungles ক'ত বাস কৰিছিল? আদিম মানুহে হাবিত বাস কৰিছিল, হাবিত জীৱন নিৰ্বাহ কৰিছিল, হাবিত জীয়াই আছিল হ'ল। ইয়াৰ অৰ্থটো এইদৰে প্ৰকাশ কৰিছে। আপোনালোকৰ ল'ৰা ছোৱালীকো এই ধৰণে বুজাবলৈ চেষ্টা কৰিব। যদি এই ধৰণে বুজায় তেতিয়াহ'লে সিহঁতে বুজি পাব। এতিয়াৰ পৰাই শব্দসমূহৰ অৰ্থত গুৰুত্ব দিব, বাক্যৰ গাঁথনিত গুৰুত্ব দিব, সৰু বাক্য কেনেকৈ বনাব পাৰি। যদি এতিয়াৰ পৰা এই ধৰণে আপোনালোকে চেষ্টা কৰি গৈ থাকে তেতিয়াহ'লে ডাঙৰ শ্ৰেণীত গৈ সিহঁতৰ একো অসুবিধা নহ'ব। আৰু এইদৰে যদি শিকি গৈ থাকে তেতিয়াহ'লে সিহঁতৰ জীৱনটো বৰ সুন্দৰ হ'ব আৰু সুন্দৰময় হ'ব। আজি ইয়াতে ৰাখোঁ। অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজি মই ইয়াতে থোৱাৰ আগতে এটা কথা কৈ যাওঁ। যদি তোমালোকে ভিডিঅ'টো চাই আছা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা। কমেণ্টত জনাবা যে কেনে লাগিছে ভিডিঅ'সমূহ। যদি ভাল লাগিছে ভাল বুলি জনাবা, যদি বেয়া পোৱা বেয়া বুলি জনাবা। দিহা পৰামৰ্শ দিবা কিহত বেয়া হৈছে, কেনে ভিডিঅ' লাগে, তেতিয়াহে মই তেনেধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজিলৈ হ'ব। আজি আছিল অন্তিমটো প্ৰশ্ন, গতিকে প্ৰত্যেকটো প্ৰশ্নই মই এটা ভিডিঅ'ত আগবঢ়াইছোঁ। তোমালোকে ভিডিঅ'সমূহ মই প্লে লিষ্টত দি দিম। যদি ভিডিঅ'সমূহ
চোৱা নাই তেতিয়াহ'লে আগৰ ভিডিঅ'সমূহ চাবা, লগতে এই ভিডিঅ'টো চাবা, আৰু যদি ভাল পোৱা তেতিয়া ভাল কমেণ্টৰে মোক উৎসাহ দিবা। আজিলৈ হ'ব, ইয়াতে ৰাখোঁ, বাই।